হেল্ল' গাইজ, চ' আজি আকৌ আহি গ'লোঁ মই স্মাৰ্ট পইণ্টত, কাৰণ মই ইয়াত শ্বপিং কৰি বহুত ভাল পাওঁ আৰু তাৰ ৰিজনো আছে। তাৰ ৰিজনবিলাক হৈছে ইয়াততো লেছ এক্সপেঞ্চিভ হয় আৰু যেতিয়াই যি বিচাৰি চব একেলগে পোৱা যায়। অ'ত ত'ত ঘূৰি ফুৰিব নালাগে। বাছ এটা প্ৰব্লেম যে ইয়াত বিলিং কৰোঁতে বহুত টাইম লাগে। চ' বজাৰ কৰিবলৈ গৈছোঁ যেতিয়া চব বলক দেখক কি আনিছোঁ মই। আজিও গৈছিলোঁ মই শ্বপিং কৰিবলৈ, আম আনিলোঁ। এটা মই খালোঁ আহি পেলাই, অকণ ফ্ৰেছ হৈ পেলাই মানে আম চাম খাই লৈছোঁ আৰু তাৰপিছত ভিডিঅ' বনাইছোঁ। তাৰপিছত এয়া আনিলোঁ মই টমাটাৰ। ৰাইচ টমাটাৰ আনিলোঁ মানে ইমান কম, 5 টকা কেজি দি আছিল, সেইকাৰণে মই বেছিকৈ লৈ আহিছোঁ। কপি এখন আনিলোঁ, দৰকাৰ আছিল। আজি নতুন বস্তু এটা আনিলোঁ। মই বহুত দিন আগতে ট্ৰাই কৰিছিলোঁ, বাট ভাবিছোঁ আকৌ এবাৰ ট্ৰাই কৰিব, টেষ্টটো পাহৰিয়ে গ'লোঁ। আভাকাডো। চ' মই ভেন্দি, যিহেতু তাত বহুত মানে কম দামত চব্জিবিলাক পাই আছিলোঁ, তো লৈ আহিছোঁ। ভাজি চাজি কৰি খাম। কি আছিলতো কেপচিকাম টাইপ যিটো জলকীয়া, সেইটো আনিছোঁ। জলকীয়া, বেঙেনা, এইটো বস্তু মোৰ তৰমুজ। এইটো 40 টকা পৰিছে, 38 একচুৱেলি, 19 টকাকৈ কেজি ধৰিছে। তো মই এইখিনি শ্বপিং কৰিলোঁ। মানে তাত গ'লে ইজিলি গোটেইখিনি বস্তু লোৱা আৰু প্ৰাইচো কম, চ' একেলগে গোটেইখিনি বস্তু পোৱা যায়। তো তাতে যাওঁ মই। থেংক ইউ ফৰ ৱাচিং, বাই।